আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কেতিয়াবা শাসন কৰিবলগীয়া হৈছিলে নাই? এটা কওক, আপোনালোকৰ সম্পৰ্ক কেনে আছিল আৰু যিবোৰ কথা শুনি আমাৰ ভাল লাগে। তেওঁ অত্যন্ত সূক্ষ্ম চিন্তাৰে কথা চিন্তা কৰি মানে এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ নিচিনাকৈ তেওঁ চিন্তা কৰিছিলে কথাবোৰ, গতিকে সেইটো বৰ চাবলগীয়া গুণ। আৰু মেজৰ কিহত আছিল আপোনাৰ? মোৰ আছিলে ৰাজনীতি বিজ্ঞানত। তেখেতৰো আছিলে? হয়, পলিটিকেল চায়েন্স। হয়, তেওঁ এনে এজন ব্যক্তি যে তেওঁৰ চিন্তা চৰ্চা আন ছাত্ৰতকৈ বহুত পৃথক আছে। তেওঁ বহু অনুসন্ধিত সুমনৰ মানুহ আছিলে। যদি কিবা এটা দেখে সেইটো তেওঁ গ্ৰহণ কৰিব বিচাৰে, যিটো ভাল। মই কটন মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক হৈ এখন মানে ছাত্ৰবাস ছাত্ৰী নিবাসৰ নামবিলাক পৰিৱৰ্তন কৰিছিলোঁ। পুথিভঁৰালৰ নাম ময়ে দিছিলোঁ, ডক্টৰ সূৰ্যকুমাৰ ভূঞা। বিষ্ণুপ্ৰভাৰ নামটো মই নিজেহে দিছোঁ, তাৰমানে আন ছাত্ৰই উলিয়াব নোৱাৰে কি নাম দিম এইটো। আপুনি দিয়া নাম? মই নাম দিয়া। গোটেই ছাত্ৰবাস ছাত্ৰী নিবাসৰ নামটো পৰিৱৰ্তনৰ মানুহজন মই আছিলোঁ, আৰু সেই সময়ত কটনিয়ানে মোক বহুত সমৰ্থন জনাইছিল। শ্বহীদ বিধিটো মোৰ দিনতে হৈছে তাত, বা যাই কি নহওক। ডক্টৰ হিৰণ্য কুমাৰ নাথ আপুনি জানে বোধ হয়, তেওঁ এতিয়া আমেৰিকাত আছে। আপুনি কটনৰ জি এছ আছিলে? হয়। কোন চনত আছিলে? মই আছিলোঁ 85-86। 85-86। হয়। আন্দোলনৰ ভৰপক আন্দোলনৰ ভৰপক সময়ত সেইবিলাক বহুত ডাঙৰ ঘটনা, এইবিলাক বৰ দীঘলীয়া পাতনি হয়, এইবিলাক কথা এতিয়া ক'ব নোৱাৰি। মই নিৰ্দিষ্টভাৱে মুখ্যমন্ত্ৰীৰ কথা ক'ব বিচাৰিছোঁ। তেওঁ ছাত্ৰ হিচাপে, নেতা হিচাপে তেওঁ উত্তৰণ অসমৰ আজিৰ প্ৰজন্মৰ কাৰণে বৰ আদৰ্শ। ক'ত কিবা ঘটনা পৰিঘটনা হৈছে সেইবিলাক আজি নকওঁ, কেৱল ইতিবাচক দিশটো মই ক'ব বিচাৰিছোঁ। তেওঁ চিন্তা চৰ্চাই সমগ্ৰ ভাৰতবৰ্ষৰ মানুহক নেতৃত্ব দিব পাৰে, মই যিটো তেওঁক দেখিছোঁ। আৰু তেওঁ মোক এনেকুৱাকৈ ৰৈছিলে, আমি সদায় গুৰুত্বপূৰ্ণ কথা পাতিছিলোঁ, আমি সৰু সৰু কথা পতা নাছিলোঁ। তেওঁ মোক গহপুৰৰ মতাই আনিছিল যে কেশৱদা আহক এইটো কথা পাতোঁ, কেশৱদা আহক এই বিষয়ে কি কয় আপুনি। কেতিয়া মাতিছে? যিটো সময়ত মই কটনৰ পৰা গুচি গ'লোগৈ, মই তেওঁলোতকৈ আগৰ। মই তেওঁলোতকৈ আগৰ, মই গহপুৰত দুবিয়াত থাকোঁগৈ। কলেজ শেষ কৰি গুচি গ'ল? তাৰপিছত তেওঁ মোক মাতি আনা যে কেশৱদা আপুনি আহক। আৰু সৰু সুৰা বহুতো ঘটনা হৈছে। এদিন এটা ঘটনা হৈছিলে, সেইটো কথা বাৰু তেওঁ আকৌ শিকে কথা। এবাৰ মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ ঘৰৰ পৰা আমি 2:30 বজাত আহিছোঁ ৰাতি। হিমন্ত বিশ্ব শৰ্মাৰ মই, তেওঁ এখন মটৰচাইকেল চলাইছে, তেওঁ চুৱেটাৰটো ফটাই এইখিনিত। তেতিয়া মোৰ এটা ছেকেণ্ড হেণ্ড কোট, এই ফাঁচি বজাৰত তেতিয়া আমি ধেৰ কোট পাওঁ, কোটটো পিন্ধি আহিছোঁ। মই পিছত বোলো কেঁচুটা ঠাণ্ডা লগা নাই বোলো লাগিছে ঠাণ্ডা, এতিয়া কি কৰিবা, যাওঁ বোলা। হিতেশ্বৰ শইকীয়া কি কৰে, বাতৰি কাকতখন 2টা বজাত আহে তেওঁ, বাতৰি কাকত পঢ়াৰ পিছত আমাক বিদায় দিছে যে যজ্ঞে। আমি আহিলোঁ। উলুবাৰীত তেতিয়া হেৰি নাছিলে, উৰণীয়া সেতু নাছিলে সাধাৰণভাৱে। 12জনমান পুলিচ ৰৈ আছে, তেওঁলোকে খুব সাধাৰণভাৱে থকা নাই, অলপ অসাধাৰণভাৱে আছে, অলপ খাই বৈ তাৰমানে। আহোঁতে মোক হিমন্ত বিশ্ব শৰ্মাই ক'লে, আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, এই কেশৱদা কি ক'ব বোলো, তুমি একো নক'বা, মই কথা ক'ম তেওঁলোকক। বাইক কোনে চলাইছে? বাইক তেওঁ চলাইছে, মই বাইক চলাব নাজানো, জীৱনত আজিও নিশিকিলোঁ বাৰু, যিয়ে নহওক। মই তেওঁক গাত ধৰি লওঁ, কি কয় কেশৱদা আপুনি ধৰি ল'ব দেই, নহ'লে দিগদাৰ আছে কিন্তু। অলপ কেতিয়াবা জোৰত চলাই, কেতিয়াবা লাহে লাহে চলাই, মানে বাইকখনৰ অৱস্থা বৰ ভাল নহয়। যি কি নহওক আমি আহিলোঁ, পুলিচে ধৰিলোঁ, নাই ৰখা এনেকৈ। হেলমেট চেলমেট আছিল নাই? নাই তেতিয়া হেলমেটৰ কথাই নাই আৰু। হেলমেটৰ কথাই নাই বাৰু। যিহেতু আপোনাৰ এক্সিডেণ্ট আছিলে নাই হেলমেট? নাই। এনেই ওপৰত যে তাত লয় এনেকৈ লগাই প্লাষ্টিক পুৰা ফুল কাভাৰ হেলমেট নাছিল। আজিকালি যে মাৰ মাৰি দিলে ভাঙি বুজিলোঁ, আজিকালি যে শ্ৰমিকে পিন্ধে হেৰি কাম কৰোঁতে, সেইটো ওলাই গুচি যাব। পুলিচে আমাক ৰখালে, এই ক'ৰ পৰা আহিছোঁ, তেওঁলোকে আপুনি বা তুমি তেওঁলোকে সম্বোধন নাজানে, এই ক'ৰ পৰা আহিছ তহঁতি। তেতিয়া মই ক'লোঁ তুমি একো নক'বা দেই, মই ক'ম কথা। তেতিয়া মই ক'লোঁ নমস্কাৰ, আমি অকণমান CMৰ ৰেচিডেঞ্চৰ পৰা আহিলোঁ, তেখেতে মাতিছিলে। তাৰপৰা তাত এজনৰ পিছফালে মানুহ আছিলে, যা এনেকৈ ক'লে। তেতিয়া আমি গুচি আহিলোঁ। হিমন্ত বিশ্ব শৰ্মাই মোক কৈছে, ঐ কেশৱদা আপুনি সেইদি যিটো ডেমাকি দেখুৱাইছিলে, মই কিবা কৰিম বুলি ভাবিছিলোঁ, আপুনি কেনেকৈ ক'লে বোলো, তেনেকেই ক'ব লাগিব, সেই পানী খাই আছে, আমাক দিগদাৰ কৰিলে তুমি দাদাগিৰি কৰা। তেনেকৈ আমি আহিলোঁ বাৰু, যি কি নহওক। এতিয়া আচল কথাটো হ'ল কি, তেওঁ সেইখিনি কথা মই ছাত্ৰাবাসবিলাকৰ নাম এটা কথা ক'লোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাটো বুদ্ধি ভঁৰাল, তেওঁনো 20টা পুলিচক তেওঁ চম্ভালিব নোৱাৰিবনে ৰাস্তাৰ? পাৰিব, বুদ্ধিৰ ভঁৰাল পাৰিব, কিন্তু তেওঁ মই যে কথা কৈছোঁ, তেওঁ আপুনি যে জ্যেষ্ঠ, মই যে জ্যেষ্ঠ, সেইটো তেওঁ সদায় আজিও মুখ্যমন্ত্ৰী হ'লেও, আজি মুখ্যমন্ত্ৰী মই অলপতে লগ পাওঁতে তেওঁক, আজি অৱশ্যে 1.5 বছৰমান হ'ল, মোক কেশৱদা বুলিয়ে সম্বোধন কৰে, কেশৱদা কি খবৰ, এনেকৈ কয় কথা। কিন্তু মই এতিয়া এই সৰু সৰু যিবিলাক তেওঁ ব্যক্তিগত মানুহ থাকে, ব্যক্তিগত সচিব, আৰু তেওঁলোকক গৈ পেলাই মানে মই ক'বলৈ বেয়া পাওঁ যে মই মুখ্যমন্ত্ৰীক লগ পাবলৈ আহিছোঁ। কি কাৰণে বেয়া পাওঁ জানানে? যে হিমন্ত বিশ্ব শৰ্মাই আমি অসমখনক পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ কথা পাতিছিলোঁ। তেওঁ ক'ব এতিয়া, তেওঁ এদিন মোক নিজে কৈছে, কেশৱদা আপুনি 21শ শতিকাৰ কথা কয়, 21শ শতিকাত আমি কি হ'ব লাগে, বোলো আমি ভাল মানুহ হ'ব লাগিব, অসমখন গঢ়ি তুলিব লাগিব। ঠিকেই কৈছে আপুনি, আৰু সেইটোৰ ওপৰত তেওঁ আকৌ ৰিচাৰ্চ কৰি ক'ব, কেশৱদা এই কথাটো যে ক'লে আপুনি বিশ্লেষণ কৰকচোন। তেওঁ কিছুমান কথা বিশ্লেষণ কৰিবলৈ কয়, ব্যাখ্যা কৰিবলৈ কয়, তেওঁ কৰি কেৱল জনাতেই থাকে। মোক পালোঁ, মোক এইভাগে জানিব, নৱজ্যোতিক জনাব। আজি মাইনা মহন্ত, মাইনাই মোক কৈছে ধৰিব পৰা নাই বোধ হয়,
বয়সো হৈছেতো সব্যসাচী মহন্ত মাইনা বুলি কৈছে, চিনি পাইছেনে নাই? কেশৱ দাক চিনি পাইছে নাই? পাইছে 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 মাইনাই মোক য'তে হেৰি কৰে দেৱজিতেও বেচেৰা মোক খুব ভালদৰে জানে যিখিনি জানে আৰু। কিন্তু হিমন্ত বিশ্ব শৰ্মাই এনে এজন ল'ৰা যে তেওঁ মোক কৈছিল ভাৰতৰ জনসাধাৰণৰ গোটেই নেতৃত্বৰ ওপৰতে ক্ষমতা আছে। এই ঘটনা পৰিঘটনাত কিছুমান কথা কয়, সেইবিলাক কথা আমি এতিয়া ক'ব নালাগে, তেওঁক যাবলৈ দিব লাগে, উৎসাহ দিব লাগে আৰু সেইবিলাক নিজৰ ঘৰৰ ল'ৰাৰ নিচিনাকৈ আমি যদি কিবা ভুল হৈছে সেইটো শুধৰাব লাগে। আৰু মই আকৌ তীক্ষ্ণ সমালোচক হয়, সেইটো মনত ৰাখিব দেই বৰদলৈ। নহয় মাজে মাজে যদি তেওঁ কিবা এটা কয় মই ক'ব পাৰোঁ, সেইটো কিন্তু তেওঁক মানেও আকৌ, সেইটো বৰ ডাঙৰ কথা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মই যদি কিবা এটা কওঁ কেইটা হ'ব এইটো চিন্তা কৰিব, আপুনি ঠিক কথাই কৈছে। এনে মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতক কৈছে নাই? তেখেতক মই তেনেকৈ ক'বলগীয়া হোৱা নাই। লগ পালে নাপায়? নহয় লগ মই তেনেকৈ ধৰাও নাই বাৰু। টেলিফোনতো কথা নাপালোঁ। এদিন কিন্তু মোক তেওঁ নিজে মানে লগ পালে, মই পালোঁ। ক'ত পালে? বিজেপি অফিচত। গুৱাহাটীত নে ক'ত? গুৱাহাটী বিজেপি অফিচত। এতিয়া এইটো বেছি দিন হোৱা নাই কথা বাৰু, যিয়ে নহওক তেওঁ তেতিয়া মুখ্যমন্ত্ৰী, তেওঁ খোজকাঢ়ি আহি আছে, বহুত মানুহে লগ ধৰিব বিজেপি অফিচলৈ গৈছিলে। মই বিজেপি অফিচত মই গৈছোঁ বেলেগ সাংবাদিক এজনক লগ ধৰিবলৈ। তেওঁলোকে কেশৱ দা হওক তেনেকুৱা এটা মুখ্যমন্ত্ৰী আহে, তেওঁলোকৰ প্ৰভাৰীবিলাক এখন ডাঙৰ সভা আছিলে। মুখ্যমন্ত্ৰী কিবা কাৰণত বাহিৰলৈ ওলাই আহিলে, ওলাই আহোঁতে তেওঁ মোক দেখিলে চিধা। বহুত মানুহে তেওঁক লগ ধৰিব বিচাৰিছিলে, কিন্তু কাকো লগ নধৰিলে। এই কেশৱ দা এইফালে আহকচোন, চিধাই ক'লে বোলো কোৱা। মই কওঁ কোৱা বুলি ক'ব নোৱাৰি, এতিয়া মুখ্যমন্ত্ৰী কওক। ইফালে চিকিউৰিটি আহিছে, কেওঁতা মই আপোনাৰ ইমান পাব্লিচিটি কৰি আছোঁ, আপুনি মোক দেখা নকৰে, এনেকৈ কিন্তু আক্ষেপ কৰিছোঁ। আপোনাক কি পাব্লিচিটি কৰি? এই পাব্লিচিটি মানে কি ক'ব, এইখন হীৰেণ গোহাঁইৰ ওপৰত আমি কিতাপ লিখিছিলোঁ। হীৰেণ গোহাঁই নহয়, হোমেন বৰগোহাঁইৰ ওপৰত আমি কিতাপ লিখিছোঁ। কোনে? মই। তেওঁ কয় কেশৱ দা আপুনি লিখক, আপুনি লিখিব পাৰে। মই লিখোঁ আৰু তেওঁ কয় বোলো তথ্যবিলাক আনি দিব লাগিব, বোলো আনি দিম, আপুনি লিখক। এইখিনি মানুহে আমাক নেতৃত্ব দিছে, সাহিত্যিক, ভাল চিন্তাবিদ। আপুনি কিতাপ লিখি কিতাপ উলিয়াই দিলে? উলিয়ালোঁ মই। সেইবিলাক কিতাপৰো বহুত ডাঙৰ ডাঙৰ কাহিনী আছে। যিয়ে নহওক বাৰু হীৰেণ গোহাঁই কিতাপখন তেওঁ কেম্ব্ৰিজ ইউনিভাৰ্চিটিৰ পৰা ডক্টৰেট লৈছেনে নাই মই টেলিগ্ৰাম কৰি আনিলোঁ হাই কমিশ্যনাৰক কৰি। লৈছে তেওঁ 1965 চনৰ 5 মে' তাৰিখে ডক্টৰ মিল্টনৰ ওপৰত গৱেষণা কৰি ডক্টৰ হীৰেন্দ্ৰ নাথ গোহাঁয়ে ডক্টৰেট সত্য এইবিলাক আনি আছোঁ। আমাক ভাল পাইছে দেখি হিমন্ত বিশ্ব শৰ্মাই CMকো কয়, তেতিয়া CM আছিলে জানে হিতেশ্বৰ শইকীয়া, যে কেশৱ দা এইবিলাকত বৰ ভাল। তেওঁ মোক বৰ উৎসাহ দিছে। আৰু আমাৰ ছাৰ যে এতিয়া ৰৈ আছে অৰুণজ্যোতি চৌধুৰী ছাৰ, অৰুণজ্যোতি চৌধুৰী ছাৰে আজি হয়তো 35 বছৰ আগতে মোক চিনাকি কৰি দিছিলে হিতেশ্বৰ শইকীয়াৰ সৈতে এয়াৰপৰ্টত। চৌধুৰী ছাৰে কেশৱ আমাক খুব ভাল হেৰি ছাত্ৰ এটা আছিল যে হিতেশ্বৰ শইকীয়াক কৈছে। দেৱজিৎ লন শইকীয়া ডাঙৰীয়া, এই মুহূৰ্তত কি মনত পৰিছে? আজি মোৰ আচলতে বিশেষ প্ৰশ্ন কৰাৰ কোনো প্ৰয়োজনেই নাই, বিষয়টো মই মুকলি কৰি দিলোঁ, আপোনালোকৰ বক্তব্য মই আঁতৰি দিলেই হ'ল। অনুষ্ঠানটো মই আৰম্ভণি কৰি আঁতৰি দিলেই হ'ল, আপোনালোকে চলাই লৈ যাওক, তাৰপিছত মই শেষ কৰিলে শেষ কৰি দিলেই হ'ব। কওক, এই মুহূৰ্তত কি ক'বলগীয়া আছে, মনত কি পৰিছে? মনত এইটোকে পৰিছে যে হিমন্ত বিশ্ব শৰ্মাই যিবোৰ কথা আজিৰ পৰা 25 বছৰ 30 বছৰ আগত ভাবিছিলে, তেওঁ সদায় কৈ আছিল যে যেতিয়ালৈকে এজন মুখ্যমন্ত্ৰীয়ে এখন চিটি ডেভেলপ কৰিব নোৱাৰে বা নোখোজে, তেতিয়ালৈকে এখন চিটি ডেভেলপ নহয়। কাৰণ প্ৰত্যেকটো যেতিয়া এখন চিটি, তেওঁ গুৱাহাটীৰ ডেভেলপমেণ্ট মিনিষ্টাৰ বহুত বছৰ আছিলে, কিন্তু সেইখিনি সময়ত তেওঁ গুৱাহাটীখন ডেভেলপ কৰাৰ যদিও সুবিধা পাইছিলে, কিন্তু বিভিন্ন এজেঞ্চি বিভিন্ন ডিপাৰ্টমেণ্ট থকাৰ কাৰণে তেওঁ কামবোৰ সুচাৰুৰূপে কৰিব নোৱাৰিছিলে। কিন্তু তেওঁৰ আজি যে গুৱাহাটীখন উন্নত হৈ গৈছে, ইনফ্ৰাষ্ট্ৰাকচাৰেলিয়ে চাওক বা অন্য দিশৰ পৰাই চাওক, ৰিভাৰ ফ্ৰণ্টৰ কথাটো হিমন্ত বিশ্ব শৰ্মাই আজি যে কৰি উলিয়াইছে, ৰিভাৰ ফ্ৰণ্টৰ ইমান ধুনীয়া বিউটিফিকেশ্যন হৈছে, দলংখন হৈছে নৰ্থ গুৱাহাটীলৈ, এই কথাবোৰ হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ চিন্তা নহয়, এইবোৰ 25 বছৰ আগৰ চিন্তা। গুৱাহাটী হাইকোৰ্টখন নৰ্থ গুৱাহাটীলৈ লৈ যোৱাৰ ডিচিশ্যনটো, এই ডিচিশ্যনটো আজিৰ নহয়। হিমন্ত বিশ্ব শৰ্মাই 1994 পৰা 2001লৈকে ৰেগুলাৰলি গুৱাহাটী হাইকোৰ্টত প্ৰেক্টিচ কৰিছিলে। সেই সময়ত যিবোৰ অসুবিধা পাইছিলে, তেওঁ এখন মাৰুতি কাৰ এখন আছিলে, সেই কাৰখনে তেওঁৰ চেম্বাৰ আছিলে। ময়ো 1996 পৰা প্ৰেক্টিচ কৰিছিলোঁ, আমি দুইজনে একেলগে ওকালতি আৰম্ভ কৰিছিলোঁ। আমি গুৱাহাটী হাইকোৰ্টত যিখিনি অসুবিধা পাইছিলোঁ আমি তেতিয়া আলোচনা কৰিছিলোঁ, গাড়ীত বহিয়ে হওক বা কোৰ্টতে হওক, যে আমি গুৱাহাটী হাইকোৰ্টত নতুন প্ৰজন্মৰ উকিলসকলে সেইখিনি সময়ত যিখিনি অসুবিধা পাইছোঁ, সেইখিনি আজি আমি সুচাৰুৰূপে সেইখিনি এড্ৰেছ কৰাৰ কাৰণে আমি আজি এটা সুবিধা পোৱা গৈছে। সেইকাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়খন এইটো জাগাৰ পৰা নৰ্থ গুৱাহাটীলৈ নিয়াৰ ডিচিশ্যনটো হ'ল। গুৱাহাটীত ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্টৰ কামখিনি মাননীয় মুখ্যমন্ত্ৰী আজি কিছু বছৰৰ পৰা চেষ্টা কৰি আছিলে। এতিয়া যেতিয়া চিফ মিনিষ্টাৰ হ'ল 2021 পৰা, এই গতিটো এটা নতুন মিছন মোডত আগবাঢ়িলে। ছাপ্লিমেণ্টাৰী প্ৰশ্ন এটা কৰোঁ। মুখ্যমন্ত্ৰী শৰ্মাৰ এটা মই গুণ দেখিছোঁ, এই গুণটো হৈছে তেওঁক 100 জনৰ 99 জনে বেয়া বুলি কওক, কিন্তু তেওঁ জানে কিন্তু এই কামটো ভাল হ'ব, 99 জনে কিবা স্বাৰ্থৰ কাৰণে, আন কিবা কাৰণে
বা ভুল বুজি, মই তিনিটা কথা কৈছোঁ, স্বাৰ্থ হ'ব পাৰে, ভুল বুজিব পাৰে বা আন কিবা কাৰণে হ'ব পাৰে, তেখেতক সমালোচনা কৰক। কিন্তু তেখেতৰ যদি বিবেকে ক'লে যে এই কামটো কৰিলে এনেকৈ কৰিলে এইটো ভাল হ'ব, তেখেতে বদ্ধপৰিকৰ সেই কামটো কৰে। কৰাৰ পিছত দেখিবলৈ পোৱা যায় যে ডক্টৰ শৰ্মাই যিটো আগতে কৈছিল আনে সেইটো প্ৰতিবাদ কৰিছিল, কিন্তু ডক্টৰ শৰ্মাই অকলে সেইটো কথা কৈছিল। পিছত দেখিলে শৰ্মাই কোৱা কথাটোৱে আচলতে সত্য, শুদ্ধ আৰু ভাল হ'ল। এইটো ইনষ্টিংক্ট বা এইটো তেওঁৰ চিন্তা, তেওঁ ইমান সবল এই গুণটো তেওঁ কিয় হ'ল সৰুৰে পৰা? এইটো এবছলিউটলি আপুনি কাৰেক্ট কথা কৈছে। তেওঁ সমালোচনাৰ কাৰণে ভেৰিয়াছ পলিটিকেল ৰিজনছ থাকিব পাৰে। এতিয়া যেতিয়া গুৱাহাটীত ফ্লাইঅভাৰ বনাইছিলে, জু ৰোডৰ ফ্লাইঅভাৰখন বনাইছিলে, বা নুনমাটিৰ পৰা আপোনাৰ দীঘলী পুখুৰীলৈ ফ্লাইঅভাৰ বনাইছিলে, কামাখ্যা গেটৰ ফ্লাইঅভাৰ, প্ৰত্যেকটো ইছ্যুতে আমাৰ স্বনামধন্য ব্যক্তি, ইভেন এডভকেটছে আপত্তি কৰিছিলে, কিয় গছ কাটিছে, কিয় ফ্লাইঅভাৰ বনাইছে, আমাৰ ৰাস্তাবোৰ ব্লক হৈ গৈছে, কামলৈ আহোঁতে অসুবিধা হৈছে। আজি যিসকল মানুহে আপত্তি কৰিছিলে সেইসকল মানুহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে চেল্ফি উঠে। মই ক'ম যে চেল্ফি উঠে নহয়, তেওঁলোকে তাৰ সুবিধাখিনি আজি গ্ৰহণ কৰিছে। চ' হিমন্ত বিশ্ব শৰ্মা ইজ এ ভিজনাৰী। তেওঁ বহুত আগলৈ চিন্তা কৰিব পাৰে। আজি যিখিনি কথা চিন্তা কৰিছে ৰিগাৰ্ডিং ডিলিমিটেশ্যন হওক, অসমীয়া জাতিৰ আমাৰ সত্তাটো, আমাৰ নিৰাপত্তাৰ কাৰণে যিখিনি কথা চিন্তা কৰিছে, এই কথাখিনি আমি আৰু 20 বছৰ পিছত আৰু চিন্তা কৰাৰ পৰিৱেশ নাথাকিব। যেনেকে উচ্চ ন্যায়ালয় এখন আজিৰ তাৰিখত এটা নতুন জেগালৈ নিয়াৰ ডিচিশ্যন ল'লে, উচ্চ ন্যায়ালয়ৰ ডিচিশ্যন হওক, কিন্তু অসম চৰকাৰে ছাপোৰ্ট কৰিছে। এই কামবিলাক কৰাৰ কাৰণে আগন্তুক প্ৰজন্মৰ ব্যক্তিসকলে আৰু গুৱাহাটীত থকা ব্যক্তিসকলে, যিসকলে গুৱাহাটীত আছে, তেওঁলোকে আজি যাতায়াতৰ ক্ষেত্ৰত, আজি মই যোৱাকালি গণেশগুৰিৰ পৰা যেতিয়া আমাৰ আপোনাৰ চেৰিমনিটো শেষ হ'ল, কালি চুৱেৰিং ইন চেৰিমনি, গণেশগুৰিৰ পৰা গুৱাহাটী হাইকোৰ্ট পাইছোঁ 7 মিনিটত। এইটো এটা অসম্ভৱ কথা আছিলে আজি এবছৰ আগত। জু ৰোডৰ ফ্লাইঅভাৰখন হ'ল, চানমাৰী ফ্লাইঅভাৰখন ইন 10-12 মিনিটৰ ভিতৰত মই গুৱাহাটী উচ্চ ন্যায়ালয়ে পাই গলো। এই যিবোৰ বেনিফিট হৈ আছে, আমাৰ উচ্চ ন্যায়ালয়ৰ অধিবক্তা কিছু সংখ্যকে তেওঁলোকৰ ভেৰিয়াছ পলিটিকেল ৰিজনছৰ কাৰণে আপত্তি কৰে। আপুনিও কৈছে 99% ইছ্যুত হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে আপত্তি কৰে বা তেওঁলোকে অপোজ কৰে, কিন্তু তেওঁলোকে অপোজ কৰাৰ এটা ভেষ্টেড ইণ্টাৰেষ্ট আছে। হিমন্ত বিশ্ব শৰ্মাই যিখিনি কাম কৰি আছে, মই যেনেকুৱা মানুহ নহয় যে মই ব্লাইণ্ডলি কাৰোবাক ছাপোৰ্ট কৰোঁ। যেতিয়া ছাপোৰ্ট কৰোঁ, আই চি এ ৰিজন, এটা বেলেঞ্চ টু ইট উইদাউট এনি ক্লাউডেড মাইণ্ড। মই সেইখিনি কথা চিন্তা কৰোঁ। আৰু ফলত কি হৈছে, আজি এখন গুৱাহাটীখন আজি এখন নতুন ডেভেলপ চিটি। আজি যেতিয়া আমাৰ নতুন এয়াৰপৰ্টৰ ছেকেণ্ড টাৰ্মিনেলটো বনাব খুজিছিলে, সেই সময়তো তাৰ ওচৰৰ মানুহখিনি আপত্তি কৰিছিলে। চিৰিজ অফ লিটিগেশ্যন হৈছে ৰিগাৰ্ডিং লেণ্ড একুইজিশ্যন। এই ইছ্যুবিলাকতো আমি কোৰ্টত ফাইট কৰি পেলাই জাগাবোৰ ক্লিয়াৰ কৰাই দিছো। তাতে এৰ' চিটিৰ কথা চিন্তা কৰা হৈছে। এইবোৰ এটা ফিউচাৰিটিক ষ্টেপ, আৰু সেইখিনি হোৱাৰ কাৰণে গুৱাহাটী আগন্তুক 5 বছৰৰ পৰা 10 বছৰৰ পিছত এখন গ্ল'বেল চিটিলৈ ডেভেলপমেণ্ট হৈ গৈছে। এতিয়া এই কথাখিনি কোৱাৰ কাৰণে বহুতে হয়তো হাঁহিব পাৰে, কিন্তু ডেট ইজ গোয়িং টু হেপেন। এইটো এটা প্ৰেক্টিকেল সলিউচন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু হিমন্ত বিশ্ব শৰ্মাৰ ভাল গুণ হৈছে, আমি গোটেই এইবোৰ চিন্তা কৰি শেষ কৰোঁ যে আমি আৰু আগবাঢ়িব নোৱাৰোঁ। হিমন্ত বিশ্ব শৰ্মাৰ চিন্তাখিনি তাৰ পৰা আৰম্ভ হয়। ঠিক ডক্টৰ সব্যসাচী মহন্ত, আপুনি কওক আপোনাৰ অধ্যায়টো। মুখ্যমন্ত্ৰীৰ সহধৰ্মিনীৰ সৈতে আপুনি সহপাঠী আছিল, সেয়েহে আপুনি প্ৰিয় ভাজন নেকি? আমি একেলগে পঢ়া কটন কলেজত 89 মানে সেইটোতো এটা যোগসূত্ৰ আছিলোঁ। মই আগতেও কৈছোঁ যে চব ব্যক্তিগত কথা সকলোখিনি শ্বেয়াৰ কৰিব নোৱাৰি, কিন্তু এটা কথা মই ঠাউকতে কৈ থওঁ যে আমাৰ কটন কলেজত এটা ব্যৱস্থা আছিল যে প্ৰথম যেতিয়া এডমিশ্যন লয় ফ্ৰেছাৰ্ছত এটা আমাৰ ষ্টেজ ৰেগিং হয়। ষ্টেজ ৰেগিঙত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ পত্নী ৰিণিকী ভূঞা শৰ্মা আৰু মোক একেলগে ষ্টেজ ৰেগিং কৰিছিলে। তাৰ পিছৰ পৰাই এটা নতুন অধ্যায়ৰ সংযোজন হ'ল। সেই সংযোজনত আপুনি কোৱাৰ দৰে যোগসূত্ৰ আছিলোঁ। আচলতে সেই সময়ত কি আছিলে, মই ৰিণিকী ভূঞা শৰ্মা আমাৰ এটা আমাৰ এটা খুব বন্ধু মহল আছিলে। আমি খুব ঘনিষ্ঠ আছিলোঁ। আমি মানে বাৰাণ্ডাত বহোঁ। কটন কলেজৰ 005 এটা বিখ্যাত ৰুম আছিল, আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে, আমি 005 ৰুমটো আমাৰ মানে এটা দুষ্টামিৰ এটা কেন্দ্ৰস্থল আছিলে। সেইটোৰ পৰা আমাক মাজে মাজে খেদায়। পিছত সেইটো ষ্টেট বেংকৰ ব্ৰাঞ্চ কৰি দিয়া হৈছিলে সৰুকৈ আমাৰ। তাৰপিছতে যোগসূত্ৰ হ'ল। তেতিয়া আচলতে এই মোবাইল নেটৱৰ্ক এইবিলাক নাছিলতো। এতিয়া এটা বাক্য কৈছোঁ আৰু মানে এইটো অনুমতি নোলোৱাকৈ কৈছিলোঁ। সেই সময়ত তাৰমানে ময়ে মেছেজ ময়ে হোৱাটছআপ আছিলোঁ, আৰু এতিয়া কথাটো সেইটোৱেই। গতিকে যেতিয়া হোৱাটছআপ এইবিলাক নাছিলতো, গতিকে
বাৰ্তাবাহক বুলিও ক'ব পাৰে আপুনিয়ে টেক্সট মেছেজ আপুনিয়ে হোৱাটছএপ আকৌ ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী সহপাঠী আছিলে হোৱাটছএপ আকৌ সেই হোৱাটছএপ বাৰ্তাটো যেতিয়া দিবলগীয়া হয় তেতিয়া আকৌ চিকেন ৰোল তলৰ কিছুমান হেৰিও হয় যে চিকেন ৰোল এটা খোৱালেহে বাৰ্তাটো যাব এনেকুৱা কিছুমান আমাৰ যিটো কলেজীয়া জীৱনৰ যিখিনি ধেমালি তাৰ মাজেৰে আছিল আৰু কালি এটা মই দেখিছোঁ ৰিণিকী ভূঞা ডাঙৰীয়ানীয়ে শৰ্মা ডাঙৰীয়ানীয়ে কৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পূৰ্বতেই কৈছিলে যে মই মানুহটো সমাজৰ মানুহ গতিকে মোক ইমান আশা নকৰিবা যিটো ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে কালি কৈছে একদম সঁচা কথা তেওঁ সঁচাকৈয়ে সমাজৰ মানুহ আৰু যিটো ব্যক্তিগত জীৱন ৰাজহুৱা আৰু ৰাজনৈতিক জীৱন তাৰ এটা তেওঁ পাৰ্থক্যৰ সীমাৰেখাডাল খুব ধুনীয়াকৈ ৰাখি সমন্বয় আৰু সংমিশ্ৰণ সেইটো খুব ধুনীয়াকৈ তেওঁ সন্তুলন ঠিক আছে মহন্ত কথাবোৰ ওলাই গৈ থাকে বাধা দিবলৈ মন নাযায় কাৰণ এইবোৰ হৈছে অতীতৰ স্মৃতিৰ ৰুমন্থন আৰু খুব মধুৰ স্মৃতিৰ ৰুমন্থন বাধা দিবলৈ মই খুব বেয়া পাওঁ কিন্তু উপায় নাই